এটা সুধিব বিচাৰিছোঁ কিছুদিন পূৰ্বে আপোনালোকৰ মিত্ৰজোঁটৰ এখন সভা হৈছিল তাত উদ্বোধলে মই নাথাকোঁ সভাত বুলি এনেকৈ কাজিয়াৰ নিচিনা এটা পৰিৱেশ সৃষ্টি হৈছিল এই সন্দৰ্ভত আপুনি কি কয় মিত্ৰ থাকিবনে নহয় আমিতো সদায় আলোচনাপন্থী আৰু এই ক্ষেত্ৰত আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা ডাঙৰীয়া তেওঁ আমাৰ দলৰ হৈ বিভিন্ন সময়ত আমি কথাখিনি পাতি আছোঁ যিখিনি সেই সভাত হ'ল নিশ্চয় আমি নিজৰ ভিতৰতো আমি পাতিম সকলোৰ লগতো আমি পাতিম আৰু নিশ্চয় আমি সদায় আলোচনাপন্থীত আমি সদায় অসমৰ জনসাধাৰণক এটা নতুন বিকল্প আমি দেখাবলৈ বিচাৰোঁ অসমৰ জনসাধাৰণৰ মাজত এটা নতুন ৰাজনীতি লৈ যাবলৈ বিচাৰোঁ অসমৰ জনসাধাৰণৰ মাজত এটা নতুন অৰ্থনৈতিক নীতি আৰু নতুন সামাজিক নীতি আমি লৈ যাবলৈ বিচাৰোঁ মিত্ৰজোঁটৰ ক্ষেত্ৰত অখিল গগৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে দুটা কথা কোৱা দেখা পোৱা যায় তেখেতক অখিল গগৈয়ে আচলতে কংগ্ৰেছৰ মিত্ৰতাটো নিবিচাৰে নেকি চাওক এইবোৰ চব যিখিনি কথা আমাৰ মঞ্চৰ ভিতৰত আমি পাতিব লাগে সেই মই মঞ্চত গৈ পাতিম মই সদায় কওঁ যে মই বিভিন্ন দলৰ নেতৃত্ব লৈ বা বিভিন্ন দলৰ কৌশলৰ লৈ মই কেমেৰাৰ সন্মুখত নহয় আমাৰ নিজৰ মাজত যি বৈঠক হ'ব লোকতান্ত্ৰিক বৈঠক হ'ব সকলো নিজৰ কথাখিনি ক'ব পাৰিব আমিও বেলেগৰ কথা আমি শুনিব পাৰিম যিখিনি আমাৰ কথা হ'ব আমাৰ কেমেৰাৰ পৰা অলপ আঁতৰত আমি ভালদৰে একাপ চাহ খাই আমি সেইখিনি গোটেইখিনি কথা আমি পাতিম বিধানসভা চলি আছে